কংগ্ৰেছৰ দিনৰ সেই ভয়াৱহ অশান্তিৰ দিনবিলাক, অস্থিৰতাৰ দিনবিলাক, গোষ্ঠী সংঘৰ্ষৰ দিনবিলাক, সাম্প্ৰদায়িক সংঘৰ্ষৰ দিনবিলাক, ভয়াৱহ ভ্ৰষ্টাচাৰ, দুৰ্নীতি, যিটো ৰাজীৱ গান্ধী নিজে কৈছিলে 100 টকা পঠালে 15 টকা পায়। গতিকে সেই দিনবিলাকলৈ আমাৰ দেশখন, আমাৰ ৰাজ্যখন যাতে উভতি নাযায়, তাৰ কাৰণে প্ৰতিগৰাকী সচেতন অসমীয়া নাগৰিকে চিন্তা চৰ্চা কৰিব বুলি আমাৰ বিশ্বাস আছে। আৰু যি ধৰণে কংগ্ৰেছে নেৰেটিভ এটা বা বিৰোধী দলে নেৰেটিভ এটা সৃষ্টি কৰিব বিচাৰিছে, গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণে এটা চিন্তা কৰিব বিচাৰিছে যেন অসমত কংগ্ৰেছ একদম ইমান মানে দুৰ্নীতিৰ বিৰুদ্ধে সহনশীল আছিল, এনেকুৱা ধৰণৰ এটা ভাৱ দিব বিচাৰিছে। পিঠানীৰ কি হ'ল গৌৰৱ গগৈ ডাঙৰীয়াই উত্তৰ দিয়ক। তেখেতসকলৰ কংগ্ৰেছৰ নেতা, পালি নেতা, কিছুমান মুখ্যমন্ত্ৰীৰো পিঠানীৰ নিচিনা ব্যক্তিৰ লগত সম্পৰ্ক আছিল, বহু টকা পইচা জমা থৈছিল, সেইবিলাক টকা পইচা ভঁৰাল ক'ত আছে তাৰো উত্তৰ দিব লাগিব। অসমৰ মানুহেতো পাহৰি যোৱা নাই ক'ত কিমান দুৰ্নীতি কৰিছিল, ভ্ৰষ্টাচাৰ কৰিছিল, সেইবিলাক পাহৰি যোৱা নাই। তুলিৰাম গগৈ ডাঙৰীয়া এজন জনজাতীয় নেতা। যদি তেওঁৰ বিৰুদ্ধে অভিযোগ আছে, দেশৰ আইন ব্যৱস্থা আছে, ন্যায় আছে, কোৰ্টত কেছ কৰক, তেতিয়া কোৰ্টে যদি তেওঁক দোষী সাব্যস্ত কৰে তেতিয়া কথাটো হ'ব। গতিকে আমি এই মুহূৰ্তত গৌৰৱ গগৈ ডাঙৰীয়াৰ যি সস্তীয়া ৰাজনীতি, কেতিয়াবা ৰকিবুল হুছেইনৰ, কেতিয়াবা তেওঁলোকৰ নেতাসকলৰ সম্পত্তিৰ হিচাপ বিচাৰিছেনে? ক'ত কিমান সম্পত্তি কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই? কংগ্ৰেছৰ দিনত বিভিন্ন স্তৰত চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ পৰা কিছুমানে, একাংশ কৈছোঁ, চবেই নহয়, একাংশই যি পাহাৰ সম সম্পত্তি কৰিছিল তাৰ হিচাপ দিব পাৰিবনে? 855 জন অসমীয়া ডেকা ল'ৰাক যে গুলীয়াই হত্যা কৰিছিল, তাৰ বাবে গৌৰৱ গগৈ ক্ষমা বিচাৰিবনে?